फ्रेंड्स मैं मौसुमी आपनालोকক वेलकाम करिसु मोर ए चेनेলত। फ्रेंड्स आज मैं आपनालोকৰ কাৰণে এটা ৰিকুৱেষ্টেড ভিডিঅ' লৈ আনিছো আৰু আজিৰ এই ভিডিঅ'টোত মই आपनालोকক ব্লাউজ কেনেকৈ আমি চিলাব পাৰো হেতু দেখুৱাম। ঠিক আছে, সো फ्रेंड्स आपनालोকে ভালকৈ চাব। বহুতে ৰিকুৱেষ্ট কৰিছিলে মোক এই ভিডিঅ'টোৰ কাৰণে, সো সেই কাৰণে মই তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো মই বনাইছো আৰু তেখেতসকলৰ উপৰিও আপোনালোক সকলোৰে কাৰণে এই ভিডিঅ'টো হেল্পফুল হ'ব বুলি আশা কৰিলো। তেনেহলে फ्रेंड्स যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহলে লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লব আৰু সাবস্ক্ৰাইব কৰোতে বেল আইকনটো প্ৰেছ কৰিব। এইটো চাওক फ्रेंड्स, যেতিয়া আমি ব্লাউজটো কাটি লোৱাৰ পিছত আমাৰ এনে ধৰণে দুটা পাৰ্ট ওলাই। এটা হৈছে আমাৰ বেক পাৰ্ট, এটা হৈছে আমাৰ ফ্ৰন্ট পাৰ্ট। फ्रेंड्स এইটো মোৰ 34 সাইজৰ ব্লাউজৰ কাটিং হয়। আপোনালোকে যদি বেলেগ সাইজৰ বিচাৰিছে তেনেহলে মোৰ চেনেলত আপোনালোকে পাই যাব। মই মোৰ চেনেলত অলৰেডি 28 ৰ পৰা 40 সাইজৰ লগে এনে ধৰণৰ ব্ৰা কাটৰ ব্লাউজৰ কাটিং দেখুৱাইছো। প্ৰত্যেকটো সাইজৰ কাৰণে মই বেলেগ বেলেগ ভিডিঅ' বনাইছো, আপোনালোকে তাতে চাই ল'ব। মই ধুনীয়াকৈ বুজাই দিছো। যেহেতু মই এনে ধৰণৰ কাটিংৰ ভিডিঅ' অলৰেডি আগতে আপলোড কৰিছো, সেই কাৰণে মই বাৰে বাৰে ইয়াতে কাটিংৰ ভিডিঅ' মই দেখুৱা নাই। আজি ভিডিঅ'টোত মই জাস্ট আপোনালোকক চিলাইটো কেনেকৈ কৰিব লাগে হেতুৱে দেখুৱাম। এতিয়া फ्रेंड्स আপোনালোকে প্ৰথমতে আমাৰ যেহেতু বেক পাৰ্ট আৰু ফ্ৰন্ট পাৰ্ট দুটাই আছে, আমি প্ৰথমতে ফ্ৰন্ট পাৰ্টটো ৰেডি কৰি লম। ঠিক আছে, সো সেই কাৰণে মই এটা বেক পাৰ্টটো পিছত মই দেখুৱাম। এটা মই আঁতৰাই দিম আৰু এইটো হৈছে আমাৰ হাতখন দুটা মই কাটি ৰেডি কৰি থৈ দিছো। এটো চাওক দুটা হাতে মোৰ ৰেডি হৈ আছে, এটো মই পিছত লগোৱাম। প্ৰথমতে এতিয়া মই আমাৰ যেটো ফ্ৰন্ট পাৰ্টটো মই আপোনালোকক ৰেডি কৰি দেখুৱাম। ঠিক আছে, এতিয়া চাওক फ्रेंड्स আপোনালোকে যেহেতু ফ্ৰন্ট পাৰ্ট ৰেডি কৰিব, সো ফ্ৰন্ট পাৰ্টটো ৰেডি কৰাৰ আগতে আপোনালোকে আমাৰ যেটো ফ্ৰন্ট পাৰ্ট আছে সেই ফ্ৰন্ট পাৰ্টটো লেফট আৰু ৰাইট দুটা সাইডতে ব্লাউজৰ আকৃতিত আপোনালোকে মিলাই ল'ব। ঠিক আছে, এটা কেনেকৈ মিলাব লাগে মই দেখুৱাই আছো। এটা মই প্ৰথমতে এইটো পৰা আৰম্ভ কৰিছো। এইটো চাওক फ्रेंड्स, এই সাইডটো আমাৰ এনেকুৱাকে আছে। ঠিক আছে, এই সাইডটো আমাৰ এনেকুৱা আছে। তো ইফালৰ যেটো সাইড হ'ব এই সাইডটো আমাৰ এই সাইডটো যেনেকুৱা আছে এই সাইডটো আমি ইফালে কৰিব লাগিব। তো ইফালে কেনেকৈ কৰিব লাগে, ইয়াতে আমাৰ দুটা পিস আছে। এইটো চাওক কাটিং কৰাৰ পিছত আমাৰ প্ৰত্যেকৰে দুটা পিস ওলাই। সো আমাৰ এই ওপৰৰ যেটো পিস আছে এই ওপৰৰ পিসটো আমাৰ এইটো ফালে থাকিব। ঠিক আছে, এইটো চাওক ওপৰৰ পিসটো আমাৰ যেনেকুৱা আছে হেনেকুৱাই থাকিব। তাৰ পিছত এই তলৰ যেটো মই পিস ওলাই আনিছো, তলৰ পিসটো আমি এনেকুৱাকৈ থব লাগিব। এইটো চাওক, এইটো মই এনেকুৱাকৈ থৈছো। মুঠতে ব্লাউজৰ আকৃতিত আমি বনাব লাগিব। ঠিক আছে, এটা চাওক এইটো হৈছে মাজত চেষ্টটো এতিয়া চাওক চেষ্টৰ এটা পাৰ্ট, এইটো চাওক চেষ্টৰ এটা পাৰ্ট আমাৰ এনেকুৱাকৈ আছে। তো অইন এটা পাৰ্টটো আমি এনেকুৱাকৈ ৰাখিব লাগিব। ঠিক আছে, এনেকুৱাকৈ এই পাৰ্টটো আমাৰ এনেকুৱা থাকিব আৰু ইফালৰ পাৰ্টটো আমাৰ এনেকুৱা থাকিব। তো ইফালৰ যেটো পাৰ্ট আছে এটো আমি এনেকুৱাকৈ ৰাখিছো, এনেকুৱাকৈ ৰাখিব লাগিব। ঠিক আছে, সো এইটো চাওক এই সাইডটো আমাৰ এনেকুৱাই আছে, তো এইটো ইয়াত হ'ব। এইটো চাওক এই সাইডটো আমাৰ ইয়াতে হ'ব। ঠিক আছে, এই সাইডটো আমাৰ এনেকুৱাকৈ আছে, আমি এনেকুৱা ৰাখিব লাগিব। তাৰপিছত এয়াৰে সাইডটো আমি এনেকুৱাকৈ ৰাখিব লাগিব। তো এনেকুৱাকৈ ৰাখিবৰ কাৰণে আমাৰ যেটো তলৰ সাইডটো আছে এই তলৰ সাইডটো আমি এনেকুৱাকৈ উল্টাই দিম। ঠিক আছে, এনেকুৱাকৈ উল্টাই দিব। চাওক এটো ভিতৰত এনেকুৱা আছে, ইয়াৰ লগত থাকোতে এটো এনেকুৱা আছিল হয়নে। তাৰ পিছত এটো ইয়াতে দিলো, এটো আমাৰ এনেকুৱা উল্টাই দিব লাগিব। উল্টাই দি আমি এনেকুৱাকৈ চিলাব লাগিব। ঠিক আছে, মানে ইয়াতে বহুতে ভুল কৰে চিলাওতে, সো এই বস্তুটো আপোনালোকে ভালকে মানে বুজি লওক। ঠিক আছে, তাৰ পিছত এই দুটা আমাৰ হৈ গ'ল। এতিয়া হৈছে আমাৰ বেল্ট। এটা বেল্টটোত চাওক, এইটো চাওক বেল্টটো এইটো হৈছে আমাৰ মানে ডাঙৰ অংশটো, ইফালৰ হৈছে আমাৰ সৰু অংশটো। ঠিক আছে, সো এই বস্তুটো আমাৰ এনেকুৱা আছে। তো ইফালে আমাৰ এইটো ফালত আমাৰ যেহেতু ডাঙৰ অংশটো আছে, তো আমাৰ এই কোণটোতো আমি ডাঙৰ অংশটো মিলাব লাগিব। সো আমাৰ ওপৰৰ অংশটো আমাৰ ইয়াতে থাকি যাব, তলৰ অংশটো মই উলাই লৈছো। এইটো চাওক মই তলৰ অংশটো উলিয়াই আনিছো। এইটো চাওক ইয়াতে পুৰা মিলি গৈছে। তাৰ পিছত এইটো চাওক এইটো উল্টা ফালে আছে, আমি এইটো এনে ধৰণে মিলাই দিম। এইটো চাওক ইয়াৰে যেটো আমাৰ ডাঙৰ পাৰ্ট ইয়াৰ মানে সন্মুখীকে আমি ৰাখিছো। ঠিক আছে, তো এতিয়া আমি ব্লাউজটো ৰেডি কৰিছো।
যেটো আমাৰ ফ্ৰেম আছে সেই ফ্ৰেমখিনি মই ৰেডি কৰি আপোনালোকক দেখুৱাইছো সিলাউতেও সেম প্ৰসেস ঠিক আছে আপোনালোকে অকনো ইফাল ইফাল কৰিব নালাগে সিলাউতেও সেই একেই প্ৰসেসতে আপোনালোকে সিলাব লাগিব যেনেকুৱা আছে হেনেকুৱাকে ৰাখি আপোনালোকে সিলাব লাগিব ঠিক আছে মই এটা আপোনালোকক দেখুৱাম প্ৰথমতে মই ইয়াৰ আমাৰ যেটো লেফট সাইডটো আছে লেফট সাইডটো মই এটা ৰেডি কৰি দেখুৱাম ঠিক আছে সো এতিয়া আপোনালোকে ব্লাউজ সিলাব সদায় আমাৰ যেটো চেষ্ট আছে সেই চেষ্টৰ প্লেটটো আগত ৰেডি কৰি ল'ব ঠিক আছে সো চেষ্টৰ প্লেটৰ ভিডিওটো মই আপোনালোকক কেনেকৈ বনাব লাগে হেতু মই ইয়াতে নেদেখাও মই এক্সট্ৰাকে অলৰেডি মই বনাইছো মোৰ ভিডিওত মোৰ চেনেলত আছে আপোনালোকে চাই ল'ব তাতে ধুনিয়াকৈ বুজাই দিয়া আছে আৰু ইয়াতে মানে বাৰে বাৰে একেটা বস্তুকে দিলে ভিডিও বহুত দীঘলীয়া হৈ যায় সো আপোনালোকক যেটো মেইন বস্তুখিনি হেতু মই আপোনালোকক দেখুৱাম ঠিক আছে আপোনালোকে প্ৰথমতে প্লেটটো সিলাই ল'ব ইয়াতে মই সিলাইটো নেদেখাম আপোনালোকে সিলাই ল'ব কেনেকৈ সিলাব লাগে তাতে চাই ল'ব ভিডিও ঠিক আছে সিলাই কৰাৰ পিছত মই আপোনালোকক দেখুৱাই আছো এটা দুটা প্লেট আপোনালোকে সিলাই ৰেডি কৰি ল'ব এইটো চাওক फ्रेंड्स মোৰ চেষ্টৰ যেটো প্লেট আছিল সেই প্লেট কিটাৰ সিলাই হৈ গৈছে এইটো চাওক ইয়াতে মই সিলাইটো কৰি লৈছো এনেকুৱাকে আন এটা যেটো প্লেট আছে আপোনালোকে সেই প্লেটটো সিলাই কৰি ল'ব তাৰ পিছত যেনেকুৱা আপোনালোকে প্লেট কিটা ৰাখিছিলে আৰম্ভণিতে আকৌ পুনৰ তেনেকুৱাকে আপোনালোকে ৰাখিব তাৰ পিছত আমাৰ এই যেটো আছে পাৰ্ট এইটো যেনেকুৱা আছে আপোনালোকে তেনেকুৱাকে এইটো ফিটিং কৰিব লাগিব ঠিক আছে এইটো এনেকুৱাকে ফিটিং হ'ব আমাৰ এতিয়া এইটো কেনেকৈ ফিটিং কৰিব লাগে মই দেখুৱাই আছো এইটো চাওক फ्रेंड्स এইটো যেটো প্লেট আছে আমাৰ চেষ্টৰ এই চেষ্টৰ প্লেটটো মই সিধাকে ৰাখিছো এতিয়া আমি সিলাই কৰিব লাগিব সো এই বস্তুটো আমি উল্টাই দিম ঠিক আছে এইটো সিধাই থাকিব এই বস্তুটো আমি এনেকুৱাকে উল্টাই দি তাৰ পিছত এই যেটো কোণ আছে আপোনালোকে দেখিছে এই কোণটোৰ লগত এইটো সিধা থাকিব এই কোণটোৰ লগত আমাৰ চেষ্টৰ যেটো কোণ আছে এই কোণটো আপোনালোকে এনেকুৱাকে মিলাই লয় তাৰ পিছত যেনেকুৱা আমি শেপত কাটিছিলো সেই দুয়োটা শেপ তল আৰু ওপৰৰ এই দুয়োটা শেপ আপোনালোকে এনেকা মিলাই যাব মিলাই একেবাৰে তললৈকে মিলাব এটো নিজে মিলি যাব কাটিং কৰোতে যেহেতু আমি মিলাই কেনে কাটো সো এটো যেতিয়া আমি সিলাই কৰো এটো নিজে ফিটিং হৈ যাব ইয়ালে তললৈকে ঠিক আছে সো সিলাই কৰোতে আপোনালোকে তেনেকুৱাকে ভালকৈ সাৱধানে আপোনালোকে সিলাইটো মাৰি যাব এটো মই দেখুৱাই আছো এতিয়া এইটো চাওক फ्रेंड्स মই এইটো যেটো আমাৰ প্লেট আছিল এই প্লেটটো মই ইয়াতে ফিটিং কৰি লৈছো ঠিক আছে এটা আমাৰ যেটো অইন এটা সাইড আছে ৰাইট সাইডটো এটা আমি ৰাইট সাইডটো আমি এনেকুৱাকে ফিটিং কৰিম এটো মই দেখুৱাই আছো এইটো চাওক फ्रेंड्स এটো আমাৰ ৰাইট সাইডৰ পাৰ্ট হয় এটো আমাৰ প্লেট আৰু এটো ইয়াতে ফিটিং হ'ব এটো এনেকুৱাকে ৰাখিব এটো সিধা থাকিব এটো উল্টি যাব এটো চাওক এটো এনেকুৱাকে উল্টাই ল'ব এটো এনেকুৱাকে উল্টাই এই যেটো আমাৰ কোণ আছে এই কোণটোৰ লগত আপোনালোকে ইয়াৰে এইটো কোণটো মিলাই ল'ব মিলাই লৈ তাৰছত যেনেকুৱা আছে হেনেকুৱা শেপ গিটা মিলাই আপোনালোকে তললৈকে সিধাকে সিলাই তললৈকে মিলাই দিব সিলাইটো ঠিক আছে এটা মই দেখুৱাম এটা চাওক फ्रेंड्स আমাৰ ৰাইট সাইডৰ পাৰ্টটো ৰেডি হৈ গল এটা মই আপোনালোকক দেখুৱাই আছো এতিয়া চাওক আমাৰ যেহেতু দুটা প্লেট মানে ৰেডি হৈ গৈছে আমি সিলাই লৈছো এটা আমাৰ হৈছে এই দুটা বেল্ট ঠিক আছে এই দুটা বেল্ট আমি ইয়াতে ফিটিং কৰিব লাগিব এতিয়া এই বেল্টটো যেহেতু আমাৰ বহুত ডাঙৰ সাইজত আছে এটো আমি প্ৰথমতে তলৰ ফালে এটো তলৰ ফাল হয় তলৰটো তলৰ ফালে ভাঁজ কৰিব তলৰ ফালে এনেকুৱাকে ভাঁজ কৰি ল'ব আৰু এই যেটো ভাঁজ কৰিব যেটো জুখ আছে ব্লাউজৰ সেই জুখ মতে আপোনালোকে ইয়াতে ভাঁজটো দি ইয়াৰ লগত মিলাই ল'ব ঠিক আছে আমাৰ যেটো ব্লাউজৰ যেটো যেতিয়া আমি লেন্থ লওঁ ব্লাউজৰ লেন্থটো লওঁতে আমি তলত মাৰ্কিং কৰো ফিটিংৰ কাৰণে সেই মাৰ্কিংটোৰ মতে আপোনালোকে বেল্টত ভাঁজ কৰি ল'ব ঠিক আছে এইখিনি আমাৰ এক্সট্ৰা থাকে তাৰ পিছত আমি এনে ধৰণে এটা মাৰ্কিং কৰো
এক্সট্ৰাৰ ওপৰত আৰু এটা আমি মাৰ্কিং কৰোঁ ব্লাউজৰ কাটিং চালে তাতে গম পাব আপোনালোকে এই তেতিয়া এই যেটো আমি ওপৰত এটা মাৰ্কিং কৰোঁ সেই মাৰ্কিঙত আপোনালোকে এনে ধৰণে ভাঁজটো দিব লাগিব ঠিক আছে ভাঁজটো দি তাৰ পিছত মানে তলৰ অংশটো সিলাই লোৱাৰ পিছতহে আমাৰ যেটো বেল্ট আছে সেই বেল্টটো আমাৰ ইয়াতে ফিটিং হ'ব দুটা সাইডতে একে প্ৰসেস ঠিক আছে মই এতিয়া এই সাইডটো মই আপোনালোকক দেখুৱাই আছো এটা সব फ्रेंड्स মই এটা মাৰ্কিং কৰি লৈছো আপোনালোকে নিজৰ জোখমতে মাৰ্কিং কৰিব তাৰ পিছত এনে ধৰণে এটা ফোল্ড কৰিব ঠিক আছে তাৰ পিছত আৰু এটা এই মাৰ্কিংৰ সমানে সমানে আৰু এটা ফোল্ড কৰিব ফোল্ড কৰি তাৰ পিছত আমাৰ যেটো তলৰ সিলাই সেই সিলাইটো আপোনালোকে মাৰি ল'ব তাৰ পিছতহে আমি আমাৰ যেটো মানে চেষ্টৰ প্লেট আছে এই চেষ্টৰ প্লেটৰ লগত আমি এটো ফিটিং কৰিব পাৰিম ঠিক আছে প্ৰথমতে এটো সিলাই লওঁ দুটা ভাঁজ দি তো আমাৰ সিলাই কৰা হৈ গ'ল তলৰ বেল্টটো এতিয়া আমি ইয়াতে ফিটিং কৰিব লাগিব এটা ফিটিং কৰিবৰ কাৰণে প্ৰথমতে এটো সিধা থাকিব ঠিক আছে এটো উল্টাব নালাগে এটো সিধাই ৰাখিব তাৰ পিছত আপোনালোকে এই আমাৰ যেটো মানে বেল্ট আছে এই বেল্টটো উল্টি যাব ঠিক আছে এটো উল্টি যাব উল্টি যোৱাৰ পিছত এই যেটো কোণ আছে মানে বেল্টৰ যেটো কোণ আৰু এই যেটো কোণ আছে এই কোণ দুটা আপোনালোকে এনেকৈ মিলাই ল'ব ঠিক আছে প্ৰথমতে এটো চাওক মই আৰু এবাৰ দেখাই আছো প্ৰথমতে যেনেকুৱা আছে এনেকুৱাকে ৰাখিব ঠিক আছে আমাৰ যেটো ডাঙৰ ফাল আছিল মই যে আপোনালোকক কৈছিলো তেনেকুৱাকে ডাঙৰ ফালটো ইফালে ৰাখিব সৰু ফালটো আমাৰ ইফালে থাকিব ঠিক আছে ডাঙৰ ফালটো তাৰ পিছত আপোনালোকে এনেকুৱাকে উল্টাই দিব উল্টাই দিয়াৰ পিছত এই যেটো কোণ আছে এই কোণটো আৰু প্লেটৰ যেটো কোণ আছে চেষ্টৰ এই কোণ দুটা আপোনালোকে এনেকুৱাকে মিলাই ল'ব মিলাই লৈ তাৰ পিছত ইয়াৰলৈকে সমানকৈ সিলাই মাৰি দিব ঠিক আছে তাৰ পিছত আমাৰ বেল্টটো ইয়াতে ধুনিয়াকৈ ফিটিং হৈ যাব ইয়াতে বেল্টটো ফিটিং হৈ গ'ল এতিয়া এইটোৰ দৰে এনেকুৱাকে আপোনালোকে আমাৰ যেটো ৰাইট সাইড আছে ৰাইট সাইডটো আপোনালোকে সিলাব লাগিব ঠিক আছে এটা ৰাইট সাইডটোৰ এটো হৈছে বেল্ট এটো আমি এনেকুৱাকে ভিতৰৰ ফালে ডাবল ফোল্ড কৰি লম ডাবল ফোল্ড কৰি আমি এনেকুৱাকে সিলাম সিলাই তাৰ পিছত এনেকুৱাকে আমি সিলাই লোৱাৰ পিছত আমি এনেকুৱাকে উলটাই দিম ঠিক আছে এটো যেনেকুৱা সিলাইছো আপোনালোকে এটো এনেকুৱা সিলালে হল মেইন বস্তু হৈছে আমাৰ এই চেষ্টটো ফিটিং কৰা ঠিক আছে বাকি একেই থাকিব যেনেকুৱা আছে হেনেকুৱাকে আপোনালোকে বিপৰীতকে ৰাখিব প্ৰত্যেকটো বস্তু তাৰ পিছত এটা সাইড যেনেকুৱা সিলাই অইন এটা সাইডটো আপোনালোকে তেনেকৈ সিলাব লাগিব ইয়াত মানে কোনো বেলেগ নিয়ম নাই এনেকুৱাকে যেনেকুৱা সিলাইছে অইনটো হেনেকৈ সিলাব লাগিব ঠিক আছে তো এটো মোৰ সিলোৱা হৈ গৈছে এটো সিলোৱাৰ পিছত মই আপোনালোকক দেখাই আছো এটো চাওক फ्रेंड्स আমাৰ যেটো ব্লাউজ আছিল ব্লাউজৰ বেল্টগিটা আমাৰ ফিটিং কৰা হৈ গৈছে তাৰ পিছত আপোনালোকে এই যেটা ব্লাউজটো মানে ফিটিং কৰিব প্লেটটো এই পিছত মানে এনেকুৱাকে অলপ কাপোৰ উলাই থাকিব ঠিক আছে এটো কি কৰিব আপোনালোকে এই যিখিনি উলাই আছে দুইফালে উলাব একফালে বুলি নহয় দুইফালে উলাব এইফালে উলাইছে চাওক এন ধৰণৰ কাপোৰ উলাই থাকিব সো এই কাপোৰখিনি আপোনালোকে যিমানখিনি উলাইছে এইখিনি কাটিব নালাগে জাস্ট আপোনালোকে এই যিমানখিনি উলাই আছে সেই উলাই থকা অংশখিনি আপোনালোকে এনেকুৱাকে কাটি দিলে হল ঠিক আছে মই তো কাটি দেখুৱাম এটো চাওক মই তো কাটি দেখুৱাইছো এনেকুৱাকে আপোনালোকে অলপমান কাটি দিব নহলে মানে পিন্ধিবলৈ কেতিয়াবা অসুবিধাও হয় সেইকাৰণে অলপ কাটি দিলে হল দুইফালে অলপ অলপকে কাটি দিব এটো চাওক মই তো কাটি উলাইছো তাৰ পিছত এইগিটা আমাৰ ৰেডি হৈ গ'ল ঠিক আছে এইগিটা আমাৰ ৰেডি হৈ গৈছে এতিয়া মই এটো অলপ সময়ৰ কাৰণে ৰাখি থম তাৰ পিছত আমাৰ যেটো এটো বেক পাৰ্ট হয় এটো চাওক এটো অলপ সময়ৰ কাৰণে আমি অতৰাই থম এটো বেক পাৰ্ট হয় এই চাওক এটো বেক পাৰ্ট এতিয়া এই বেক পাৰ্টটো আমি সিলাব লাগিব ঠিক আছে সো আপোনালোকে যেতিয়া লেন্থ লব লেন্থ লওঁতে বেক পাৰ্টৰ জোখটো আমি লৈ লম
তাৰ পিছত এতিয়া বেক পাৰ্টটো আমাৰ চিলোৱা নাই, তলৰ ফালে আমি চিলাব লাগিব। সেই একে বেল্টৰ দৰে আমি চিলাব লাগিব, বেল্টৰ সমানে সমানে। আপোনালোকে জোখ মাখ কৰোঁতে এইটো মেজাৰমেণ্টবোৰ ভালদৰে কৰি ল'ব, ঠিক আছে। এতিয়া মই এনেকুৱা তলত ফল্ড কৰি কিনে ইয়াত চিলাই ল'ম। চিলাই লোৱাৰ পিছত ইয়াতে বিডৰ কাৰণেও চিলাই মাৰি দিম, ঠিক আছে। মই এইটো দেখাম আপোনালোকক এতিয়া। এইটো চাওক ফ্ৰেণ্ডছ, এইটো আপোনালোকে এনেকুৱাকৈ ডাবল ফল্ড কৰি ল'ব, ঠিক আছে। এইটো ডাবল ফল্ড কৰি এবাৰ এনেকুৱাকৈ ফল্ড কৰিব। তাৰপিছত এইটো উল্টা ছাইড ৰাখিব, এইটো চিধা ছাইড হয়। এইটো চাওক, এইটো ডিজাইন আছে, এইটো চিধা ছাইড হয়। এইটো উল্টা ফালে চিলাইটো মাৰিব। তাৰপিছত ডাবল ফল্ড কৰি ল'ব, কৰি লৈ তাৰপিছত এনেকুৱাকৈ ওপৰেদি এটা চিলাই, তাৰপিছত তলেদি এটা চিলাই মাৰিব। এতিয়া মই দেখুৱাই আছোঁ চিলাইটো কৰি। চাওক ফ্ৰেণ্ডছ, ইয়াতে মই তলৰ চিলাইটো কৰা হৈ গৈছে। এতিয়া মই এই যিটো আমাৰ বিট আছে, এই বিটটোতে মই চিলাই কৰি ল'ম। এইটো চাওক ফ্ৰেণ্ডছ, এইটো যিটো বিট আছিলে এই বিটটো মই চিলাই লৈছোঁ। এইটোৰ দৰে এই অংশটো আপোনালোকে বিটটো চিলাই ল'ব, ঠিক আছে। ইয়াতে মই আৰু দেখাই নাথাকোঁ, এটা দেখাই দিছোঁ, আপোনালোকে এইমতে এইটোও চিলাই ল'ব। ফ্ৰেণ্ডছ, মোৰ পিঠিৰ যিটো দুটা বিট আছিলে, এই বিট দুটা মই লগাই লৈছোঁ। এইটো চাওক, দুটা বিট লগোৱা হৈ গৈছে। এতিয়া এইটো মই অলপ সময় ছাইড কৰি থ'ম। তাৰপিছত এতিয়া মই চেষ্টৰ ফালে আহিলোঁ। এতিয়া চাওক, আমাৰ এই চেষ্টটো যেতিয়া আমাৰ প্লেটকেইটা লগোৱা হৈ গৈছিল, তেতিয়া ইয়াতে আমি যিহেতু হুক লগাব লাগিব, চ' হুকৰ কাৰণে আমি এক্সট্ৰাকৈ ইয়াতে কাপোৰ ফিটিং কৰিব লাগিব দুইফালে। এইফালেও কৰিব লাগিব, এইফালেও কৰিব লাগিব, ঠিক আছে। চ' এতিয়া মই এই কাপোৰটো ইয়াতে মই ফিটিং কৰিম। এতিয়া কাপোৰৰ টুকুৰা এটা ল'ম। এইটো চাওক ফ্ৰেণ্ডছ, এনেকুৱা কাপোৰৰ যিকোনো কালাৰ হ'লে হ'ব, ব্লাউজৰ লগত মিলা আৰু, ঠিক আছে। এইটো ব্লাউজৰে কাপোৰ হয়। চ' এইটো ৰৈ গৈছিলে, এই যিটো অংশ আছে, এই অংশটো মই ইয়াতে মাজত ইয়াতে লগাই দিম, ঠিক আছে। হুকটোৰ কাৰণে ডিজাইনো হৈ যাব আৰু দেখিবলৈও ভাল লাগিব। চ' সেইটোৰ কাৰণে মই এইখিনি অংশ, এইখিনি ৰেডটো নিদিওঁ, ৰেড আছে অলৰেডি আমাৰ ব্লাউজটোত। চ' সেইকাৰণে মই এইটো এটা ষ্টাইল হওক বুলি, এটা ডিজাইন হওক বুলি মই এইটো এই অংশখিনি কাটিম। মই কাটি তাৰপিছত ইয়াতে মই লগাম। মই দেখুৱাই আছোঁ আপোনালোকক। এইটো চাওক ফ্ৰেণ্ডছ, এইটো মই টুকুৰা কাপোৰ এটা কাটি লৈছোঁ। এইটো 2 ইঞ্চি বা 2.5 ইঞ্চি মানৰ কাটিলে হৈ যাব। এইটো মোৰ 2 ইঞ্চি আছে, ঠিক আছে। তাতকৈ বেছি কমকৈ নাকাটিব, 2 ইঞ্চিমান লাগে, 2 ইঞ্চিমান আপোনালোকে কাটি ল'ব। এইটো মই ইয়াতে লগাম, ঠিক আছে। তাৰপিছত ইয়াৰ সমানে সমানে মই এনেকুৱা আৰু ৰঙা কাপোৰৰ টুকুৰা এইটো মই কাটি লৈছোঁ। প্ৰথমতে মই এইটো ইয়াতে ওপৰত লগাই ফিটিং কৰি তাৰপিছত চিলাই কৰি ল'ম, ঠিক আছে। এইটো মই এনেকুৱাকৈ যেনেকুৱা আছে এনেকুৱাকৈ মই এইটো চিলাই কৰি ল'ম। তাৰপিছত এইটোতো লগাব লাগিব যিহেতু এনেকুৱাই কাপোৰ। চ' এইটোত আমি এনেকুৱা কাপোৰ নলগাওঁ, এইটোত আমি চিম্পল ৰেড কালাৰৰ কাপোৰ লগাম, ঠিক আছে। এইটো লাইলন কাপোৰে হয়, লাইলন কাপোৰ লগালে হৈ যাব। তাৰপিছত এইটো ইয়াতে ফিটিং কৰিম, এইটো ইয়াতে ফিটিং কৰিম। এতিয়া কেনেকুৱা চিলাই ফিটিং কৰিব লাগে সেইটো মই দেখুৱাম আপোনালোকে চাই থাকিব ভালকৈ। দিয়ক ফ্ৰেণ্ডছ, এইটো যিটো আপোনালোকে কাপোৰ দেখিছে, এই কাপোৰটোৰ ওপৰে ওপৰে মই এনেকুৱাকৈ চিলাইটো মাৰিম, ঠিক আছে। এই যিটো কাপোৰ দেখিছে চিলভাৰ কালাৰৰ, ইয়াৰ ওপৰে ওপৰে মই চিলাইটো মাৰিম। তাৰপিছত এইফালৰ যিটো আমাৰ চিলাইটো হৈ যাব তলৰ ওপৰে, তাৰপিছত এইফালৰ যিটো ছাইড আছে, এইফালৰ ছাইডটো মই এনেকুৱাকৈ ভাঁজ কৰি ল'ম, ঠিক আছে। এনেকুৱাকৈ ভাঁজ কৰি মই এইটো মই চিলাম। মই এনেকুৱাকৈ কিয় চিলাম মই পিছত দেখুৱাই দিম আপোনালোকক। আপোনালোকে এইফালে খালি ভাঁজ কৰিলে হ'ল, এইফালে ভাঁজ কৰিব নালাগে। এইফালে যেনেকুৱা আছে তাৰ ওপৰে ওপৰে এই কাপোৰটোৰ ওপৰে ওপৰে চিলাইটো মাৰি গৈ থাকিলে হ'ল। মই এতিয়া দেখুৱাই আছোঁ।
এতিয়া চাওক এইটো যেটো আমি ফোল্ড কৰিছিলো এই ফোল্ড কৰা কাপোৰটো আপোনালোকে এইটো ফালে ৰাখিব উল্টাই দিব কাপোৰটো তাৰ পিছত এইটো সিধাই থাকিব এইটো উল্টাই দিব লাগিব তাৰ পিছত এইটো ইয়াৰে সমানে সমানে কাপোৰটো এনেকুৱাকৈ ৰাখিব এনেকুৱাকৈ ৰাখি তাৰ পিছত ইয়াতে এটা সিলাই মাৰি দিব সিলাইটো যাতে বেছি ডাঙৰ নহয় মানে অলপ সৰু সিলাই মাৰি দিব যাতে এইখিনি ফিটিং হৈ থাকে ঠিক আছে তাৰ পিছত এইটো আমি এনেকুৱাকৈ ফোল্ড কৰিব লাগিব ফোল্ড কৰি এইটো এনেকুৱাকৈ আমি ভাঁজ কৰি দিম এইটো মই দেখাম এতিয়া এতিয়া চাওক এইটো ইয়াতে ফিটিং কৰাৰ পিছত এইটো আমি এনেকুৱাকৈ উল্টাই দিম এইটো চাওক এইটো ভিতৰৰ ফালে এইটো ফিটিং কৰি লৈছো তাৰ পিছত এইটো এনেকুৱাকৈ আমি উল্টাই দিম এইটো উল্টাই আপোনালোকে এইটো তলৰ ফালে এনেকুৱাকৈ এইটো ভাঁজ কৰি ল'ব আৰু এইটো ওপৰৰ ফালে আপোনালোকে ভাঁজ কৰিব পাৰে নকৰিলেও চলে কাৰণ আমি যেহেতু ইয়াতে পাইপিং ফিটিং কৰিম সেইকাৰণে এইটো ভাঁজ নকৰিলেও চলে এইখিনি কাটি দিলে হ'ল তাৰ পিছত পাইপিংটো এনেও দিয়াই যাব সো ধুনীয়াকৈ ফিটিং হৈ যাব ঠিক আছে এইখিনি আমি ভাঁজ কৰিব নালাগে তলৰ ফালটো আপোনালোকে এনেকৈ ভাঁজ কৰি ল'ব ভাঁজ কৰি লৈ তাৰ পিছত এইটো উল্টা ফালে কৰি ল'ব কৰি লৈ তাৰ পিছত ইয়াৰ ওপৰে সিলাইটো মাৰি দিব এনেকুৱাকৈ ঠিক আছে মই দেখুৱাই আছো এইটো চাওক ফ্ৰেন্ডছ এইটো ইয়াতে ফিটিং হৈ গ'ল এতিয়া এই যিখিনি কাপোৰ আমাৰ ওলাই আছে এইখিনি মই কাটি দিম এইখিনি মই মানে নাৰাখো কিয় কাৰণ ইয়াতে আমি পাইপিং দিমে অলৰেডি ডিঙিত সেইকাৰণে আৰু এইখিনি আমি ভাঁজ নকৰিলেও চলি যাব ইয়াতে পাইপিং দিলে নিজে ফিটিং হ'ব সেইকাৰণে ইয়াতে মই কাটি দিম অকমান ওপৰত কাটিব সো ফ্ৰেন্ডছ এইটো সব এইটো হৈ গ'ল এতিয়া আমাৰ যেটো ৰাইট সাইডৰ পাৰ্ট আছে সেই ৰাইট সাইডৰ পাৰ্টটো আমি এনে ধৰণে এইটো সিলাই ল'ব লাগিব ঠিক আছে যেনেকৈ আমি ইয়াতে লগাইছো তাতে আমি এনেকৈ লগাম এইটো সব ফ্ৰেন্ডছ এতিয়া আমি ৰাইট সাইডৰ যেটো আমাৰ মানে পাৰ্টটো আছিল সেই ৰাইট সাইডৰ পাৰ্টটোত আমি এনে ধৰণৰ ৰঙা কাপোৰ ইউজ কৰিম ঠিক আছে ইয়াত আমি মানে যেটো আমাৰ শাৰীৰ কাপোৰ আছিল সেই কাপোৰটো আমি ইয়াত ইউজ নকৰো কাৰণ ইটো যেহেতু আমাৰ মানে ভিতৰত ফোল্ড হ'ব সো এই বস্তুটো আমাৰ এনেকুৱাকৈ ফোল্ড হ'ব ঠিক আছে তো হেতুৰ কাৰণে আমি ইয়াত আৰু এক্সট্ৰাকে কাপোৰ ইউজ নকৰো সেইকাৰণে মই এনেকুৱা লাইলিন কাপোৰে লৈছো এই লাইলিন কাপোৰে মই ইয়াতে মানে ভিতৰত মানে ফিটিং কৰি দিম প্ৰথমতে মই এনেকৈ সিলাই লম এটো মই দেখুৱাই দিছো আপোনালোকে সিলাই ল'ব এইটো চাওক প্ৰথমতে আপোনালোকে
ডাবল ভাঁজ কৰি ল'ব এইটো চাওক এনেকুৱাকৈ ডাবল ভাঁজ কৰিব প্ৰথমতে এইটো ভাঁজ কৰি ল'ব যদি অসুবিধা পায় তেনেহ'লে প্ৰথমতে চিলাই মাৰি ল'ব তাৰপিছত ইয়াতে ফিটিং কৰি দিব আৰু যদি আপোনালোকে পাৰে ডাইৰেক্টলি এনেকুৱা ডাবল ফল্ড কৰি ল'ব ডাবল ফল্ড কৰি তাৰপিছত ইয়াতে চিলাই মাৰি ল'ব ঠিক আছে চিলাই মাৰাৰ পিছত এইখিনি অলপ বেছি আছে অকণমান কাটি কাটি ল'ব তাৰপিছত আপোনালোকে এনেকুৱাকৈ মানে ফল্ড কৰি দিব এনেকুৱাকৈ ফল্ড কৰি তাৰপিছত এইটো ইফালে ফল্ড কৰিব আৰু এইটো ফল্ড নকৰিলেও হ'ব এইটো কাটি দিলে হ'ল পাইপিং দিয়াই যাব যিহেতু সেইকাৰণে ফল্ড নকৰিলে এতিয়া আমি যিটো আমাৰ বেক সাইড আছে এইটো চাওক এই বেক সাইডৰ লগত আমি কান্ধ দুটা ফিটিং কৰিম ঠিক আছে ফ্ৰন্ট পাৰ্ট আৰু বেক পাৰ্টৰ আমি কান্ধ দুটা এটা ফিটিং কৰিম হাতখন বহুত দীঘল হৈ যায় যদি মই গুটেইখিনি ৰাখো সেইকাৰণে মই এটা ফল্ড কৰি দিম ফল্ড কৰি তাৰ পিছত এটা চিলাই মাৰিম এইটো চাওক ফ্ৰেণ্ডছ মই এইটো যেনেকুৱাকৈ চিলাইছোঁ আপোনালোকেও অইন এটা যিটো আমাৰ হাত আছে সেই হাতখনো আপোনালোকে এনেধৰণে ফল্ড কৰি চিলাই ল'ব ঠিক আছে মই আৰু ইয়াত দেখাই নাথাকোঁ মানে মাছ ভাগত আমি মাৰ্কিং কৰি ল'লে দুইখন হাততে কৰি ল'ব মই এখন হাততো কৰিছোঁ ইয়াতে চাওক মাৰ্কিং কৰা আছে এতিয়া আপোনালোকে এইটো মাৰ্কিং কৰাৰ পিছত আমাৰ তাৰপিছত যিটো আমাৰ ব্লাউজ আছে সেইটো চাওক এইটো কান্ধৰ লগত এইটো ফিটিং হ'ব ঠিক আছে এইটো কান্ধৰ লগত চাওক এইকেইটা উল্টাই ল'ব গোটেইকেইটা উল্টাই ফিটিং কৰিব লাগিব এইটো উল্টাই ল'ব এইটোকো উল্টাই ল'ব লেফ্ট টু লেফ্ট সাইড ৰাইট টু ৰাইট সাইড আপোনালোকে হাতকেইটা মিলাই ল'ব ঠিক আছে তাৰপিছত আমাৰ এই যিটো মানে মাজত যিটো মই মাৰ্কিং কৰিছোঁ এই মাৰ্কিংটোৰ লগত এইটো এনেকুৱাকৈ মিলাই ল'ব মিলাই লৈ তাৰপিছত যেনেকুৱা শেপত আছে সেই শেপটোৰ লগত হাতৰ শেপটোৰ লগত কান্ধৰ শেপ দুয়োটা মিলাই আপোনালোকে যেনেকুৱা শেপত আছে সেনেকুৱা শেপত আপোনালোকে চিলাইটো মিলাই মিলাই কৰি যাই থাকিব ঠিক আছে মই এতিয়া চিলাইটো কৰি দেখুৱাম আৰু যেটো ওপৰৰ সাইড হয় এটো চাওক এটো সিলাইটো হৈ গৈছে এটো মই জয়েন কৰা নাই এটো চাওক এটো জয়েন কৰা নাই এটো জয়েন কৰিব লাগিব ইফালৰ যেটো আমাৰ আছে ৰাইট সাইডৰ হাতটো মই লগাই লম তাৰ পিছত আমি দুইফালে জয়েন কৰি দিম এতিয়া চাওক फ्रेंड्स এই দুইখন হাত মই সিলাই দুইফালে ৰেডি কৰি লৈছো এইফালেও মই ৰেডি কৰিছো এটো চাওক এটো হাত কেখন লগোৱা হৈ গৈছে তাৰ পিছত এতিয়া আপোনালোকে নিজৰ জোখমতে আমাৰ যেটো সাইডটো আছে এই সাইডটো আমি সিলাব লাগিব ঠিক আছে মোৰ ইয়াতে মাৰ্কিং কৰাই আছে আপোনালোকৰ নিজৰ মানে সাইজ অনুসৰি যিমান জোখত আপোনালোকে মাৰ্কিং কৰে সেই জোখত আপোনালোকে ইয়াতে সিলাইটো মাৰি দিব ঠিক আছে মই এটা সিলাইটো মাৰি দেখুৱাম এইটো চাওক फ्रेंड्स ব্লাউজৰ সিলাই মোৰ সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকক মই যিমান পাৰো সহজতে বুজাব চেষ্টা কৰিছো যদি আপোনালোকে কিবা বুজি পোৱাত অসুবিধা পাইছে তেনেহলে মোক আপোনালোকে সুধি ল'ব আৰু এটা কথা फ्रेंड्स ইয়াতে চাওক মই এটা পাইপিংটো দিয়া নাই এইটো চাওক পাইপিংটো মই এই কাৰণে দিয়া নাই
পাইপিঙৰ কাৰণে মোৰ মানে এক্সট্ৰা মোৰ ভিডিঅ' বনোৱা আছে থ্ৰেড পাইপিং কেনেকৈ বনাব আৰু মানে পাইপিং কেনেকৈ আমি ব্লাউজত ফিটিং কৰিব পাৰোঁ তাৰে ভিডিঅ' অলৰেডি মই মোৰ চেনেলত আপলোড কৰিয়ে দিছোঁ আপোনালোকে তাতে চাই ল'ব চাই লৈ ইয়াতে নিজৰ যেতিয়া ব্লাউজ চিলাব তাতে আপোনালোকে ফিটিং কৰি ল'ব পাৰিব ঠিক আছে সেইকাৰণে মই ইয়াতে দেখুৱা নাই আপোনালোকৰ যিটো মানে মেইন বেছিক আমাৰ ব্লাউজৰ চিলাইখিনি সেইটো মই আপোনালোকক আজি দেখুৱাই দিছোঁ আৰু ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব লাইক কৰাৰ লগতে কমেণ্টছো কৰি দিব আৰু মোৰ চেনেলটো যদি আজি ফাৰ্ষ্ট টাইম কোনোবাই ভিউ কৰি আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰাৰ পাছত আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিব নিজৰ ফেমিলি ফ্ৰেণ্ডছ সকলোৰে লগত মোৰ ভিডিঅ'ছবোৰ আপোনালোকে শ্বেয়াৰ কৰক কমেণ্টছ কৰি থাকিব আৰু আজিলৈ ইমানে নেক্সট ভিডিঅ'ত মই আপোনালোকৰ আৰু ৰিকুৱেষ্ট লৈ আনিম আৰু আছে কিছুমান ৰিকুৱেষ্ট সেইবোৰ মই আপোনালোকৰ কাৰণে ৰিকুৱেষ্টবোৰ মই লৈ আনিম চ' ফ্ৰেণ্ডছ আজিলৈ ইমানে ধন্যবাদ